हेलो फ्रेंड आज मैं ये भिडिओ 15 सेप्टेम्बर 2024 जी ADR ग्रेड 3 पदर एग्जाम होइसिल हेई एग्जाমৰ অফিচিয়েলি যে কুৱেশ্যন পেপাৰ হেইটোৰ ম্যাথমেটিক্স আৰু ৰিজনিং কুৱেশ্যন ডিসকাস কৰিম আৰু কুৱেশ্যন কেইটা কেনেকুৱা আহিছিল চাই ল'ব 61 নম্বৰ যে কুৱেশ্যন হেইটোত কহিছে পদত্ব চাৰিটা সংখ্যা বিবেচনা কৰক আৰু চাৰিটা সংখ্যা দিয়া হৈছে আৰু কহিছে প্ৰতিটো সংখ্যাৰ অংক কেইটাক ঊৰ্ধ্বক্ৰমত সজালে কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব এটা ঊৰ্ধ্বক্ৰমত কেনেকুৱা হ'ব এটা ফাৰ্স্ট যে সংখ্যা 376 আছে হেতু যদি মই ঊৰ্ধ্বক্ৰমত সজাও তেতে কি কেনেকুৱা হৈ যাব 367 হৈ যাব অৰ্থাৎ সৰুৰ পৰা ডাঙৰ সংখ্যাটো আহিব ঠিক এনেকুৱা 6 to 9 হেতু এনেকুৱা হৈ যাব 2 আগতে আহিব তাৰ পাছত 6 আহিব তাৰ পাছত 9 আহিব তাৰ পাছত 9 2 1 হেতু আগতে 1 আহিব তাৰ পাছত 2 আহিব তাৰ পাছত 9 আহিব তাৰ পাছত আহিব 3 আহিব তাৰ পাছত আহিব 7 আৰু তাৰ পাছত 9 এনেকুৱা নতুন সংখ্যা হৈ যাব এতিয়া কইছে নতুন সংখ্যাৰ মান ন্যূনতম হ'ব কোনটো কহিছে ওকে সো একেবাৰে সৰু সংখ্যা কোনটো হৈ যাব 1 to 9 হৈ যাব ওকে সো 1 to 9 মানে হয় আপোনাৰ 3 নম্বৰ ওকে সো आंसर হৈ যাব অপচন এ ওকে তাৰ পাছৰ কোৱেশ্চনস নাম্বাৰ 62 হেতুত কি কহিছে চাই ল'ব আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো কেনেকুৱা আহিছিল চাই ল'ব এবাৰ ওকে কৈছে ফাইন্ড দা অড ওয়ান আউট অৰ্থাৎ তলৰ যি অমিলটো বাছি ওলাব লাগে কহিছে অমিল শব্দটো বিচাৰি উলিয়ক কহিছে ওকে আৰু তাৰে শুদ্ধ উত্তৰ হৈ যাব বাদুলি কাৰণ বাদুলিটো হৈছে এটা স্তন্যপায়ী প্ৰাণী হেতু পাখি নহয় ওকে কিন্তু বাকি কেইটা হৈছে পাখি ওকে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল তাৰ পাছৰ কুৱেশ্যনস নাম্বাৰ 63 আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে সিস্টাৰ হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ হেতু এটা ৰিলেশনৰ কুৱেশ্যনস হয় ওকে তাৰ পাছৰ কুৱেশ্যনস আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো কেনেকুৱা আহিছিল এবাৰ চাই ল'ব আৰু তাৰ পাছৰ যি কুৱেশ্যনস হেতু বহুত ইজি কুৱেশ্যনস আহিছিল হেতু আহিছিল আপোনাৰ নাম্বাৰ 64 হেতু এনেকুৱা আহিছিল যদি ৰবটিক্সক মই OROBITSC হিচাপে কোড কৰা হয় তেন্তে কইছে পি আৰু JECTS প্ৰজেক্টস কোড হ'ব কেনেকুৱা ওকে সো মোৰ আগতে কি কৰিব লাগে ৰবটিক্সৰ লগত OROBITSC ৰ কি সম্পৰ্কটো আছে হেতু আগতে জানিব লাগিব ওকে সো আগতে মোৰ এনেকুৱা হেতু লিখিব লাগিব ওকে আৰু VOTICS ওকে সো তাৰ পাছত হেতুৰ লগত এনেকুৱা কি সম্পৰ্ক আছে এইখন ঠাইত O আহিছে এইখন ঠাইত R আহিছে আকৌ এইখন ঠাইত কি আহিছে O আহিছে আকৌ এইখন ঠাইত কি আহিছে B আহিছে এইখন ঠাইত I আহিছে আৰু কো এইখন ঠাইত T আহিছে এইখন ঠাইত S আহিছে আকৌ এইখন ঠাইত কি আহিছে আপোনাৰ C আহিছে ওকে সো মই কি দেখা পালো এনেকুৱা আহিছে অৰ ঠাইত R আৰু এনেকুৱা আহিছে ওকে আকৌ এনেকুৱা আহিছে আকৌ এনেকুৱা আহিছে তো S অৰ ঠাইত আহি গৈছে C আৰু C ঠাইত S আৰু R অৰ ঠাইত O অৰ ঠাইত R আহিছে B ৰ ঠাইত আহিছে O অৰ ঠাইত B আহিছে T ঠাইত আহিছে I আৰু I ঠাইত আহিছে T এনেকুৱা আহিছে ওকে সো মই যদি হেই প্ৰজেক্ট টাস যে শব্দ আছে হেতু যদি মই লিখো এনেকুৱা PROJECTS এনেকুৱা লিখো এতিয়া কি হৈ যাব R ৰ ঠাইত P ৰ ঠাইত কি আহি যাব R আহি যাব আৰু R ৰ ঠাইত আহি যাব P ওকে আকৌ Z ৰ ঠাইত আহি যাব সৰি অৰ ঠাইত আহি যাব J আকৌ Z ৰ ঠাইত আহি যাব O এতিয়া ই ৰ ঠাইত আহি যাব C আৰু C ৰ ঠাইত আহি যাব E আৰু S T ৰ ঠাইত আহি যাব S আৰু S ৰ ঠাইত আহি যাব T অৰ্থাৎ নতুন সংখ্যাটো এনে নতুন যে শব্দ এটো এনেকুৱা হৈ যাব RPJOCEST অৰ্থাৎ আনসার কোনটো হৈ যাব আনসার হৈ যাব অপচন নম্বৰ বি হৈ যাব শুদ্ধ উত্তৰ ওকে তাৰ পাছৰ কোৱেশ্চনস নম্বৰ 65 হেতু কেনেকুৱা আহিছিল চাই ল'ব এবাৰ আৰু এনেকুৱা কুৱেশ্যনটো আহিছিল অলপ মানে ডাঙৰ কুৱেশ্যনটো হয় কিন্তু এই কুৱেশ্যনৰ আনসারটো কি হ'ব আনসারটো হৈ যাব আপোনাৰ অপচন নম্বৰ বি হৈ যাব শুদ্ধ উত্তৰ উত্তৰ পশ্চিম হৈ যাব শুদ্ধ উত্তৰ ওকে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো কেনেকুৱা আহিছিল এবাৰ চাই ল'ব ওকে আৰু কুৱেশ্যনটো অলপ মানে ক্ৰিটিকেল কুৱেশ্যন আহিছিল ওকে আৰু তাৰ পাছৰ যি কুৱেশ্যনস নাম্বাৰ 66 এটো বহুত ইজি কুৱেশ্যন হয় হেতুত কৈছে ৰাজপথত 12 কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থান 15 মিনিটত গৈ পাবলৈ এখন মটৰ গাড়ীয়ে কিমান বেগত যাত্ৰা কৰিব লাগিব একেবাৰে ইজি কুৱেশ্যন হয় 15 মিনিটত যদি 12 কিলোমিটাৰ যাব তেতিয়া হলে ঘণ্টাত হেই
গাড়ীটো কিমান যাব সেইটো ওলাই ল'ব লাগিব এতিয়া ঘণ্টা হোৱাৰ বাবে কি কৰিব লাগে 15 লগত মানে 60 মিনিটে এটা ঘণ্টা হৈ যায় ওকে সো 15 মিনিট মানে 4-15 মিনিটে এটা ঘণ্টা হৈ যাব ওকে ওকে ঠিক এই যে 4 আছে 4টো মোৰ 12 লগত ইনটু কৰি দিব লাগে অৰ্থাৎ আনসাৰ হৈ যাব 48 কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে অপশন সি হৈ যাব শুদ্ধ উত্তৰ আৰু যদি তোমালোকে সূত্র মতে কৰিব খোজে তেন্তে স্পিড ইকুৱেল ডিস্টেন্স ডিভাইড টাইম এই সূত্র দি তোমালোকে এই কুৱেশ্যনটো সমাধান কৰিব পাৰিব ওকে তাৰ পাছৰ কুৱেশ্যন নম্বৰ 67 হেতু কেনেকুৱা আহিছিল চাই ল'ব চাব 67 যে কুৱেশ্যনছ হেতু এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো কি হৈ যাব শুদ্ধ উত্তৰটো হৈ যাব ডি হৈ যাব কাৰণ কি কাৰণটো কহিছে এটা কহিছে মানক ইংৰাজী অবিক মানে আপোনাৰ ডিকশনাৰীত কোনটো শব্দ একেবাৰে শেষত আহিব এনেকুৱা কহিছে ওকে মানে ইংলিছ ডিকশনাৰীত এটা কোন শব্দটো চাৰিটা শব্দ দিয়া হৈছে কোন শব্দটো একেবাৰে শেষত আহিব কহিছে ওকে সো চাই ল'ব এ ডি বি ই গোটেই কেইটাত আছে ওকে তাৰ পাছত অৰ্থাৎ গোটেই কেইটাৰ এ ডি বি সমান আছে এতিয়া এনৰ পাছত কি আহে আৰ আহে ওকে সো কি হৈ যাব এনৰ পাছত আৰ আহে সো মোৰ এন থকা শব্দ দুটা বাদ দি দিব লাগিব অৰ্থাৎ এই শব্দটো আৰু এই আন এটা শব্দ আছে এইটো এই দুটা বাদ দিব লাগে অৰ্থাৎ এ আৰু ডিৰ মাজত হৈ যাব শুদ্ধ উত্তৰ ওকে এতিয়া আকো চাব এছৰ পাছত কি আহে টি আহে ওকে সো এইখনতে চাব এইখনতে এ ডি ভি ই আৰ এছ আহিছে আৰু এইখনতে এ ডি ভি ই আৰ টি আহিছে অৰ্থাৎ কিন্তু এছৰ পাছত টি আহে অৰ্থাৎ ডি শব্দটো এটা ইংলিছ ডিকশনাৰীত একেবাৰে শেষত থাকিব এই চাৰিটা যি ৱৰ্ড আছে সেই ৱৰ্ডৰ ভিতৰত ওকে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল তাৰ পাছত চাব এইখনতে নম্বৰ 68 হেতুত কৈছে আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড অৰ্থাৎ শুদ্ধ যে উচ্চাৰণ হেতু বাছি ওলাব লাগে হেতু হৈছে মডাৰেটৰ অপশন এ হৈছে শুদ্ধ উত্তৰ এইটো ওকে তাৰ পাছৰ কুৱেশ্যনছ নম্বৰ 69 হেতু কেনেকুৱা আহিছিল চাই ল'ব আৰু হেতু এনেকুৱা আহিছিল কৈছে MENDICANTৰ আকৰসমূহ ব্যৱহাৰ কৰি নিম্নলিখিত কোনটো শব্দ গঠন কৰিব নোৱাৰি এতিয়া মেডিকেল শব্দটো গঠন কৰিব নোৱাৰি কাৰণ কি হৈছে এম শব্দটো আপোনাৰ MENDICANT এইটোত আছে ই শব্দটোও আছে ডি শব্দটোও আছে আই শব্দটোও আছে সি শব্দটোও আছে এ শব্দটোও আছে কিন্তু এল শব্দটো আপোনাৰ এল জি শব্দ হেতু কিন্তু MENDICANT এইটোৰ মাজত নাই আৰু তাৰ বাবে আনসাৰ হৈ গৈছে অপশন নম্বৰ এ নম্বৰ 72 ত কহিছে যদি ৰেয়াৰ ইকুৱেল 42 টিআৰ ইকুৱেল 44 ডিআৰ ইকুৱেল 28 তেন্তে নিম্নলিখিত কোনটো জোৰ অক্ষুদ্ৰ কহিছে এতিয়া এই কুৱেশ্যনটো কেনেকুৱা কৰিব লাগে এ মানে হৈছে এলফাবেটত কিমান নম্বৰ ঠাইত আছে 1 অৰ্থাৎ 1 হৈ যাব আৰু জেড কিমান নম্বৰ ঠাইত আছে একেবাৰে শেষত আছে অৰ্থাৎ 26 নম্বৰ ঠাইত আছে 26 হৈ যাব জেডৰ ভ্যালু এনেকুৱা কৰিব লাগে এতিয়া আৰ মানে হৈছে আপোনাৰ 18 ই মানে হৈছে 5 এ মানে হৈছে আপোনাৰ 1 আৰু আকো আৰ মানে হৈছে আপোনাৰ 18 ওকে সো 18 + 5 + 1 + 18 মানে হৈছে 42 অৰ্থাৎ এনেকুৱা কৰিব লাগা হয় ওকে সো কি কৰিব লাগে এইখনতে ফিয়াৰ এফ মানে হৈছে আপোনাৰ 6 ওকে আৰু ই মানে হৈছে 5 এ মানে হৈছে 1 আৰু আৰ মানে হৈছে আৰ কিমান নম্বৰ ঠাইত আছে 18 নম্বৰ ঠাইত আছে অৰ্থাৎ গোটেই কেইটাৰ প্লাস কৰি দিলে কিমান হয় 30 হৈ যায় ওকে কিন্তু এফ ই এ আৰৰ জি ভ্যালু যোগ কৰাৰ পাছত কিমান এইখন ঠাইত আহিছে 32 আহিছে কিন্তু 30 হ'ব লাগে অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ বি ওকে কাৰণ তো বাকি কেইটা চাই ল'ব বাকি কেইটা এনেকুৱা মিলি যাব ওকে আৰু বাকি ল্যাঙ্গুৱেজৰ কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে তাৰ পাছৰ কুৱেশ্যনছ নম্বৰ 73 হেতুত কি কৈছে চাই ল'ব এনেকুৱা ইংলিছত আহিছিল আৰু অসমীয়াত এনেকুৱা আহিছিল অন্তিম পদটো পূৰ কৰিবৰ সৰ্বোৎকৃষ্ট বিকল্পটো নিৰ্ণয় কৰা কহিছে বৃত্ত জ্যামিতি বৃত্তৰ লগত কিহৰ সম্পৰ্ক জ্যামিতিৰ সম্পৰ্ক ঠিক এনেকুৱা কবিতাৰ লগত কিহৰ সম্পৰ্ক ভাষাৰ সম্পৰ্ক ওকে ভাষা জানিলে তুমি কবিতা কৰিব পাৰিব ঠিক এনেকুৱা তুমি জ্যামিতি জানিলে তুমি বৃত্ত সম্পৰ্কে কিবা এটা কৰিব পাৰিব অৰ্থাৎ বৃত্তৰ যিকোনো বস্তুটো তুমি জানিব পাৰিব ওকে আৰু বাকি ল্যাঙ্গুৱেজৰ কুৱেশ্যনটো এনেকুৱা আহিছিল নম্বৰ 74ত কি কহিছে শিশু টিকাকৰণৰ সদৃশ্য সম্বন্ধযুক্ত জোৰাটো চিনাক্ত কৰা কহিছে শিশুৰ লগত টিকাকৰণৰ যি সম্বন্ধ এনেকুৱা এই চাৰিটা অপশনৰ মাজত কোনটো সদৃশ্য হ'ব কহিছে ওকে সো এইখনতে কি হৈ যাব উদ্ভিদৰ লগত কীটনাশকৰ সম্পৰ্ক এনেকুৱা হৈ যাব ওকে অপশন সি হৈ যাব শুদ্ধ উত্তৰ ওকে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে
আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 75 হেতুত কি কৰিছে ইংলিছত এনেকুৱা কৈছে আৰু অসমীয়াত কৈছে নিম্নলিখিত কোনটো শব্দ প্ৰদত্ত বাক্যটোত খাপ নাখায় কৈছে তাৰ শুদ্ধ উত্তৰটো হৈ যাব মৃদু শব্দটো বাক্যটোত খাপ নাখায় ওকে আৰু বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে তাৰ পাছৰ কুৱেশ্যনছটো বহুত মানে একেবাৰে সহজ কুৱেশ্যন আহিছিল ইংলিছত এনেকুৱা আহিছিল কুৱেশ্যনটো আৰু অসমীয়াত এনেকুৱা আহিছিল কৈছে মানক ইংৰাজী অভিধান অনুসৰি প্ৰদত্ত শব্দসমূহৰ শুদ্ধ শৃংখলাটো কি হ'ব অৰ্থাৎ এটা ইংলিছ ডিকশ্যনাৰীত আগতে চাৰিটা শব্দৰ মাজত কোনটো শব্দ আগতে থাকিব আৰু একেবাৰে শেষত কোনটো শব্দ থাকিব ওকে সো গোটেই কেইটাত আৰ আছে মনত ৰাখিব ইংলিছ ডিকশ্যনাৰীত আগতে এ থকা শব্দ আহে তাৰ পাছত বি থকা শব্দ আহে এনেকুৱা আহে ওকে সো গোটেই কেইটাত কি আছে আৰ আছে তাৰ পাছৰ শব্দটো চাব লাগিব এতিয়া চাব এইখন ঠাইত 1 নম্বৰ শব্দত ও আছে সেকেন্ড আৰু কিন্তু বাকি কেইটাত ই আছে ওকে সো এই যে শব্দ 1 নম্বৰ একেবাৰে শেষত আহিব এইটো কনফাৰ্ম হৈ গৈছে এটা গোটেই কেইটাত ই আছে তিনিটা 2 3 আৰু 4 এতে চাব লাগিব 3 নম্বৰ যে শব্দ এইখন ঠাইত জি আছে এইখন ঠাইত এন আছে আৰু এইখন ঠাইত বি আছে এটা বি শব্দটো জি আৰু এন শব্দৰ আগতে থাকে ইংলিছ এলফাবেটত আৰু সেই কাৰণে কি হৈ যাব 4 নম্বৰ শব্দটো একেবাৰে আগতে আহিব ওকে তাৰ পাছত কি হ'ব এতিয়া এই দুটা শব্দৰ ভিতৰত জি শব্দটো এন শব্দৰ আগতে আহে ইংলিছ এলফাবেটত আৰু তাৰ বাবে 4 নম্বৰৰ পাছত 2 নম্বৰ শব্দ আহিব তাৰ পাছত কি হ'ব 3 নম্বৰ শব্দ আহিব আৰু তাৰ পাছত 1 নম্বৰ শব্দ আহিব অৰ্থাৎ আনসাৰ হৈ যাব অপচন নম্বৰ সি Number 77 question to এনেকুৱা আহিছিল আৰু কহিছে 27 30 37 50 question mark 98 এতিয়া কহিছে question marker ঠাইত কোনটো শব্দ আহিব ওকে সো চাই লব 27 আৰু 30 ৰ মাজৰ ডিফাৰেন্সটো কিমান 3 ওকে এতিয়া চাই লব 30 আৰু 37 ৰ মাজৰ ডিফাৰেন্সটো কিমান 7 অৰ্থাৎ এটা কথা ভাবিব আৰু 37 আৰু 50 ৰ মাজৰ ডিফাৰেন্সটো কিমান 13 ওকে সো তাৰ পাছত কোনটো শব্দ আহিব কহিছে ওকে সো এটা কথা ভাবিব এইখন ঠাইত চাব 3 7 আৰু 13 তিনিটা কিন্তু মৌলিক সংখ্যা হয় ওকে সো মৌলিক সংখ্যা কেনেকুৱা 2 3 5 7 11 তাৰ পাছত 13 তাৰ পাছত 17 19 আৰু তাৰ পাছত 23 আৰু তাৰ পাছত 29 এইকেইটা কথা মনত ৰাখিব এইবোৰ হৈছে মৌলিক সংখ্যা এটা চাব 3 ৰ পাছত কোনটো আহিছে 3 ৰ পাছত আহিছে 7 আৰু 5 টো মিডলত ৰৈ গৈছে এতিয়া 7 ৰ পাছত আহিছে 13 অৰ্থাৎ 11 টো মিডলত ৰৈ গৈছে এতিয়া কি আহিব 13 ৰ পাছত আহিব আপোনাৰ 19 কাৰণ 17 মাজত ৰৈ যাব এতিয়া 50 প্লাস আপোনাৰ 19 কিমান হৈ যাব 69 হৈ যাব 50 প্লাস 19 মানে 69 ওকে আৰু তাৰ পাছত কি হৈ যাব 69 হৈ গৈছে এতে কি হৈ যাব এতিয়া 23 মাজত ৰৈ যাব আৰু 29 আহি যাব অৰ্থাৎ 69 প্লাস 29 ওকে সো হৈ যাব 98 ওকে সো আনসাৰ হৈ যাব অপচন নম্বৰ এ আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যন 2 এনেকুৱা আহিছিল আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 78 হেতু কেনেকুৱা আহিছিল চাই লব হেতু ইজি কুৱেশ্যন হয় ইমান টান কুৱেশ্যন আছিল ওকে আৰু এই কুৱেশ্যনৰ যি শুদ্ধ উত্তৰ হেতু হৈছে পল্লৱী নিশ্চয়কৈ যথেষ্টতকৈ চাপৰ ওকে অপচন এ হৈ যাব শুদ্ধ উত্তৰ আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যন 2 এনেকুৱা আহিছিল ওকে আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 79 হেতু কেনেকুৱা আহিছিল চাই লব হেতু এনেকুৱা কুৱেশ্যনটো আহিছিল এটা ৰিলেচনৰ কুৱেশ্যন আহিছিল আৰু অসমীয়াত এনেকুৱা কুৱেশ্যনটো আহিছিল আৰু এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটা হৈছে ননদ অপচন ডি হৈছে শুদ্ধ উত্তৰ আৰু তোমালোকে ভালকৈ এই কুৱেশ্যনটো চাই ল'ব কাৰণ আকো কিন্তু গ্ৰেড 3 পদৰ এক্সাম আছে গ্ৰেড 4 পদৰ এক্সাম আছে সেই এক্সামত আহিব পাৰে নাম্বাৰ 80 কহিছে তৃতীয় পদটো পূৰণ কৰিবলৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰক কহিছে মাধ্যাকৰ্ষণ is to Newton is to question mark is to Copernicus এতিয়া নিউটনৰ লগত যেনেকুৱা মাধ্যাকৰ্ষণৰ সম্পৰ্ক আছে ঠিক এনেকুৱা কপাৰ্নিকাছ যি হেইটোৰ লতা তেওঁৰ লগত সূৰ্যকেন্দ্ৰিক যি নিকায় হেইটোৰ সম্পৰ্ক আছে আৰু তাৰ বাবে আনসাৰ হৈ যাব অপচন নম্বৰ বি ওকে তাৰ বাকি ল্যাঙ্গুৱেজৰ কুৱেশ্যন 2 এনেকুৱা আহিছিল আৰু তাৰ পাছৰ যি কুৱেশ্যনছ নাম্বাৰ 81 হেতু কি কৈছে কোনো এটা সংখ্যাক প্ৰথমে 40% বৃদ্ধি কৰা হল আৰু তাৰ পিছত 40% হ্ৰাস কৰা হল শতাংশ পৰিমাণত সংখ্যাটোৰ মুঠ পৰিৱৰ্তন হৈছে এতিয়া চাব 40% যদি একটা সংখ্যাৰ বৃদ্ধি কৰা হয় তেন্তে নতুন সংখ্যাটো কিমান হৈ যাব 140 হৈ যাব এতিয়া সেই 140 যে নতুন সংখ্যা হেইটোৰ পৰা আকু যদি 40% হ্ৰাস কৰা হয় তেতিয়া
কিমান হ্ৰাস কৰা হ'ব 56 কমি যাব অৰ্থাৎ নতুন সংখ্যাটো কিমান 140 হ'লে 140ৰ পৰা মোৰ 56 মাইনাছ কৰি দিব লাগে মাইনাছ কৰিলে কিমান হৈ যাব 84 হৈ যাব অৰ্থাৎ এটা সংখ্যাৰ লগত যদি 40% প্লাছ কৰা হয় আকৌ যদি 40% কমাই দিয়া হয় তেতিয়াহ'লে সেই সেই সংখ্যাটো কিমান হৈ যাব 84 হৈ যাব কিন্তু মূল সংখ্যাটো কিমান 100 মূল সংখ্যাটো হৈছে 100 আৰু নতুন সংখ্যাটো কিমান হৈ গৈছে 84 হৈ গৈছে অৰ্থাৎ কিমান কমিছে 16 কমিছে অৰ্থাৎ 100ৰ মাজত 16 কমিছে মানে 16% কমিছে ওকে সো আনসাৰ হৈ যাব অপচন নম্বৰ বি আৰু বাকি ল্যাঙ্গুৱেজ চাই লব কোৱেশ্চনটো কেনেকুৱা আহিছিল ওকে নাম্বাৰ 82 কোৱেশ্চনটো এনেকুৱা আহিছিল ইংলিছত আৰু অসমীয়াত কোৱেশ্চনটো এনেকুৱা আহিছিল কৈছে যদি এবিসিৰ গড় বয়স 22 বছৰ হয় আৰু বিসিৰ গড় বয়স যদি হয় 25 বছৰ তেন্তে এতিয়াৰ পৰা 9 বছৰ পিছত এৰ বয়স হ'ব কিমান ওকে সো এই কোৱেশ্চনটো কেনেকুৱা কৰিব লাগে চাই লব এবিসিৰ গড় বয়স কিমান 22 এটা যদি এবিসিৰ গড় বয়স মানে 22 মানে হৈছে মোৰ কি এর বয়স 22 বির বয়স 22 আর সির গড় বয়স 22 এনেকুৱা ওকে এ বি সির গড় বয়স 22 মানে হৈছে মোৰ এ ভি আৰু সিৰ যি সৰ্বমুঠ বয়স কিমান হৈ যাব 66 ইয়াৰ্স হৈ যাব ওকে গম পাইছে এই কথাটো গড় বয়স 22 মানে সেই তিনিজনৰ যি বয়স সেইটো হৈ যাব 66 ইয়াৰ্স আৰু বি আৰু সিৰ গড় বয়স কিমান 25 অৰ্থাৎ বি আৰু সিৰ আপোনাৰ মুঠ বয়স কিমান হৈ যাব 2 ইনটু কৰি দিব লাগে কাৰণ দুজন অৰ্থাৎ 50 হৈ যাব মুঠ বয়স এতিয়া আপোনাৰ এবিসিৰ গড় বয়সৰ পৰা মানে মুঠ বয়সৰ পৰা বি আৰু সিৰ মুঠ বয়সটো মাইনাছ কৰি দিব লাগে মাইনাছ কৰিলে কিমান আহি যায় 16 আহি যায় অৰ্থাৎ এর মুঠ বয়সটো কিমান হৈ যাব 16 হৈ যাব এতিয়া 9 বছৰ পাছত এর বয়স কিমান হৈ যাব অৰ্থাৎ এই 16 যে আছে হেতুৰ লগত 9 প্লাস কৰি দিব লাগে আনসাৰ হৈ যাব 25 ওকে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে জিকেইটা কোৱেশ্চন বাকি ৰৈ যাব সেই কোৱেশ্চনটো তোমালোকে নেক্সট ভিডিঅ'ত পাই যাব আৰু 85 নম্বৰ যি কোৱেশ্চন হেতু ইংলিছত এনেকুৱা আহিছিল আৰু অসমীয়াত এনেকুৱা আহিছিল কহিছে দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু হিহতৰ গসাগু আৰু লসাগুৰ পূৰণফল হৈছে 96 সংখ্যা দুটাৰ যোগফল হৈছে এতিয়া এই কোৱেশ্চনটো কেনেকুৱা কৰিব লাগে চাই লব এই কোৱেশ্চনটো এনেকুৱা কৰিব লাগে এটা সংখ্যা ইনটু আন এটা সংখ্যাৰ যি পূৰণফল হেতু হৈছে লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান ওকে সো a ইনটু b আৰু ইকুৱেল h ইনটু l এই সূত্ৰৰে তোমালোকে কৰিব পাৰিব ওকে সো মই ধৰি লৈছো এটা সংখ্যা 2x আৰু আন এটা সংখ্যা মই ধৰি লৈছো 3x এতিয়া এই দুটা সংখ্যাৰ যি পূৰণফল হেতু হৈছে লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান লসাগু আৰু গসাগুৰ পূৰণফলটো হৈছে 96 এতে x সমান কিমান হৈ যাব x স্কয়াৰ হৈ যাব x ইনটু x মানে x স্কয়াৰ আৰু 3 ইনটু 2 মানে হৈছে 6 হৈ যাব অৰ্থাৎ 96 সংখ্যাটো মোৰ 6 দি ডিভাইড কৰি দিব লাগে ডিভাইড কৰিলে কিমান আহে 16 আহে ওকে এতে x ইকুৱেল এতিয়া স্কয়াৰটো এটা সাইডৰ পৰা অন্য সাইডত যেতিয়া আহিব এটো ৰুট হৈ আহিব অৰ্থাৎ 4 হৈ যাব অৰ্থাৎ x ৰ মান হৈ যাব 4 অৰ্থাৎ এটা সংখ্যা হৈ যাব আপোনাৰ 2 ইনটু x x মানে কিমান 4 অৰ্থাৎ 2 ইনটু 4 মানে হৈছে আপোনাৰ 8 আন এটা সংখ্যা হৈ যাব আপোনাৰ কিমান হৈ যাব 3 ইনটু 4 মানে হৈছে 12 অৰ্থাৎ সংখ্যাটো কিমান হৈ যাব 20 হৈ যাব সংখ্যাটো অপচন বি হৈ যাব শুদ্ধ উত্তৰ ওকে নাম্বাৰ 88 নম্বৰ যি কোৱেশ্চনছ হেতু ইংলিছত এনেকুৱা আহিছিল আৰু অসমীয়াত এনেকুৱা আহিছিল কৈছে আখিৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে তাৰে শুদ্ধ উত্তৰ 3টা আছে আৰু তোমালোকে কেনেকুৱা মৌলিক সংখ্যা ওলাব লাগে যি সংখ্যাৰ উৎপাদক 1 আৰু তেওঁৰ নিজে হেতু হৈছে মৌলিক সংখ্যা ওকে নাম্বাৰ 90 কৈছে যদি a is to b সমান 3 হয় তেন্তে 144 a is to 36 b ৰ মান কিমান হ'ব এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে a by b মানে কিমান 3 ওকে সো a মানে কি হৈ যাব a মানে হৈ যাব 3 b ক্লিয়াৰ হৈছে কথাটো এতিয়া আকৌ কি কৰিব লাগে 144 a by 36 b এনেকুৱা লিখিব পাৰো মই 144 a is to 36 b এতিয়া a মানে কিমান 3b অৰ্থাৎ এৰ ঠাইত মই 3b লিখিব পাৰিম ওকে ইনটু 3b ওকে এতিয়া ওপৰত কি হৈ যাব তলত হৈ যাব 36b 144 ইনটু 3 মানে কিমান হয় মানে হৈ যাব আপোনাৰ 432b হৈ যাব ওপৰত আৰু তলত হৈ যাব আপোনাৰ 36b এতিয়া মই যদি ভাগ কৰো তেতিয়া ভাগফলটো আহি যাব 12 অৰ্থাৎ আনসাৰ হৈ যাব অপচন নম্বৰ বি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে নাম্বাৰ 92 কোৱেশ্চনটো এনেকুৱা আহিছিল ইংলিছত আৰু অসমীয়াত এনেকুৱা আহিছিল 2 to the power 6 3 to the power 5 4 to the power 4 আৰু 5 to the power 3 সংখ্যা কেইটাৰ সৰ্বোচ্চ মানৰ সংখ্যাটো হ'ব এতে 2 to the power 6 মানে কি বুজায় মানে হৈছে 6 খন 2 ৰ পূৰণফল অৰ্থাৎ 64 হৈ যাব এনেকুৱা
3 to the power 5 মানে হৈছে 5টা 3ৰ পূৰণফল অৰ্থাৎ সৰ্বমুঠ হৈ যাব 243 আৰু 4 to the power 4 মানে হৈছে 4টা 4ৰ পূৰণফল অৰ্থাৎ সৰ্বমুঠ হৈ যাব 256 আৰু 5 to the power 3 মানে হৈছে 3টা 5ৰ পূৰণফল অৰ্থাৎ সৰ্বমুঠ হৈ যাব 125 অৰ্থাৎ 8টাতকৈ যি সৰ্বোচ্চ মানৰ সংখ্যা হেতু হৈ যাব 4 to the power 4 অপচন সি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে তাৰ পাছত এনেকুৱা এটা কোৱেশ্চন আহিছিল 100ৰ 100% 200ৰ 200% যোগ কৰিলে যোগফল হ'ব এই কোৱেশ্চনটো এনেকুৱা কৰিব লাগে 100ৰ 100% মানে 100 ভাগৰ কি হৈ যাব 100 হৈ যাব আৰু যোগ কৰিব লাগে যোগ 200ৰ কি হৈ যাব 200% মানে হৈ যাব 100 ভাগৰ 200 ওকে সো তাৰ পাছত আনসাৰ হৈ যাব আপোনাৰ কিমান 500 হৈ যাব শুদ্ধ উত্তৰ ওকে সো আনসাৰ হৈ যাব অপচন সি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে তাৰ পাছত এনেকুৱা এটা কোৱেশ্চন আহিছিল যদি 2 to the power x = 32 হয় তেন্তে x ৰ মান কি হ'ব এতিয়া 2 into 2 into এনেকুৱা কৰি ল'ব আৰু 5টা 2ৰ পূৰণফল কিমান হৈ যায় 32 হৈ যায় ওকে সো আনসাৰ হৈ যাব 2 to the power 5 মানে হৈ যাব আপোনাৰ x ৰ ঠাইত হৈ যাব 5 ওকে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল নাম্বাৰ 104 নম্বৰ কোৱেশ্চনটো ইংলিছত এনেকুৱা আহিছিল আৰু অসমীয়াত এনেকুৱা আহিছিল কৈছিল 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 পোৱা গল সংখ্যা কেইটাৰ 8টাতকৈ ডাঙৰ সংখ্যাটো হৈছে এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে 95 সংখ্যাটো 5 দি আগতে ভাগ কৰি দিব লাগে কাৰণ 5টা ক্ৰমিক অযুগ্ম সংখ্যা কহিছে তেতিয়া এই 5টা সংখ্যাৰ মধ্যমা অৰ্থাৎ গড় এটা মান ওলাই আহিব অৰ্থাৎ গড় মান কিমান হৈ যাব 19 হৈ যাব অৰ্থাৎ 5টা সংখ্যাৰ ঠিক মিডলৰ নাম্বাৰটো হৈ যাব 19 ওকে এতিয়া অযুগ্ম সংখ্যা কহিছে নেক্সট নাম্বাৰটো কি হৈ যাব 21 আৰু তাৰ পাছত হৈ যাব 23 ঠিক এনেকুৱা হৈ যাব এইখন ঠাইত 17 এইখন ঠাইত হৈ যাব 15 অৰ্থাৎ 5টা সংখ্যা মই পাই গৈছো ওকে সো এইকেইটা সংখ্যাৰ যোগফলটো হৈ যাব আপোনাৰ 95 ওকে আৰু 8টাতকৈ যে ডাঙৰ সংখ্যা হেতু হৈ যাব 23 সো আনসাৰ হৈ যাব অপচন নম্বৰ সি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে নাম্বাৰ 105 কোৱেশ্চনটো এনেকুৱা আহিছিল কহিছে যদি দশমিক সংখ্যা 34p 5 to 9 ৰে বিভাজ্য হয় তেন্তে p ৰ মান হ'ব এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে যে 34p 5 p ৰ ঠাইত কোনটো সংখ্যা হ'ব কহিছে ওকে সো 3 + 4 + মই ধৰি লৈছো 6 p ৰ ঠাইত আৰু +5 যদি এই অংক কেইটাৰ যোগফল আপোনাৰ 9 দি ভাগ কৰা সম্ভৱ হয় তেন্তে এই সংখ্যাটো 9 দি ভাগ কৰা সম্ভৱ হ'ব ওকে সো এই অংক কেইটাৰ যোগফল হৈ গৈছে 18 সংখ্যাটো 9 দি ভাগ কৰা সম্ভৱ আৰু যাৰ কাৰণে কি হৈ যাব এই সংখ্যাটো 9 দি ভাগ কৰা সম্ভৱ হ'ব অৰ্থাৎ আনসাৰ হৈ যাব অপচন নম্বৰ D6 ওকে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে নাম্বাৰ 107 নম্বৰ যি কোৱেশ্চন সেটো এনেকুৱা আহিছিল যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব আৰু এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে মনত ৰাখিব এটা সপ্তাহ 7 দিনত হয় অৰ্থাৎ আজি যদি ৰবিবাৰ হয় তেন্তে আকু 7 দিনৰ দিন ৰবিবাৰ হ'ব 14 দিনৰ দিন আকু ৰবিবাৰ হ'ব ওকে সো এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে 7 দি যে দিন আছে হেতু ভাগ কৰি দিব লাগে 92 ভাগ কৰি দিব লাগে যদি আমি ভাগ কৰো তেতিয়া হলে কি হৈ যাব এনেকুৱা হৈ যাব ওকে 7 আহি গৈছে 2 আকু কি কৰিব লাগে 3 আহি যাব ওপৰত আৰু তলত আহি যাব 21 বাঘহেক ৰৈ যাব 1 ওকে সো বাঘহেক যদি শূন্য থাকি যায় তেন্তে আকু 92 দিনৰ দিন কিবাৰ হৈ যাব ৰবিবাৰ হৈ যাব যদি বাঘহেকটো 1 থাকি যায় তেন্তে কিবাৰ হৈ যাব সোমবাৰ হৈ যাব যদি বাঘহেকটো 2 হৈ যায় তেন্তে কিবাৰ হৈ যাব মঙ্গলবাৰ হৈ যাব এনেকুৱা কৰিব লাগে অৰ্থাৎ আনসাৰ হৈ যাব সোমবাৰ ওকে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল নাম্বাৰ 109 এনেকুৱা এটা ৰোমান সংখ্যা আহিছিল XCIA বুজোৱা দশমিক সংখ্যাটো হৈছে কহিছে এতে x মানে কিমান x মানে হৈছে 10 c মানে কিমান 100 আৰু i মানে হৈছে 1 ওকে সো এটা কথা মনত ৰাখিব ডাঙৰ সংখ্যাৰ আগতে যদি সৰু অংক থাকে তেন্তে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিব লাগে ওকে সো ইকন ঠাইত এনেকুৱা মাইনাস হৈ যাব আৰু ডাঙৰ সংখ্যাৰ পাছত যদি সৰু সংখ্যা থাকে তেন্তে হেতু প্লাস কৰিব লাগে অৰ্থাৎ 10 - 100 + 1 হৈ যাব অৰ্থাৎ আনসাৰ হৈ যাব 91 ওকে সো আনসাৰ হৈ যাব অপচন নম্বৰ সি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল নাম্বাৰ 111 নম্বৰ কোৱেশ্চনটো এনেকুৱা আহিছিল আৰু এনেকুৱা কোৱেশ্চন আহিলে কি কৰিব লাগে প্লাস থকা সংখ্যা কেইটা আগতে প্লাস কৰি দিব লাগিব ওকে সো প্লাস কৰিলে কিমান হৈ যাব
প্লাছ কৰিলে হৈ যাব আপোনাৰ 17 এতিয়া মাইনাছ থকা সংখ্যাকেইটা প্লাছ কৰি দিব লাগে অৰ্থাৎ প্লাছ -2 আৰু -1 প্লাছ কৰি দিলে -3 হৈ যাব এতিয়া মাইনাছ কৰি দিলে কিমান হৈ যাব 14 হৈ যাব 14 সংখ্যাটো এটা সৰ্বমুঠ যিমানটা সংখ্যা আছে সেইটো দি ভাগ কৰি দিব লাগে ভাগফলটো কিমান হৈ যাব 2 হৈ যাব অৰ্থাৎ মধ্যমা হৈ যাব 2 অপশ্যন সি হৈ যাব শুদ্ধ উত্তৰ আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল নাম্বাৰ 114ত কৈছে 6 8 আৰু 12 ৰে একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যাটো হল এতিয়া যেতিয়া কহিব স্মলেষ্ট বা ন্যূনতম তেতিয়া কি কৰিব লাগে এলসিএম ওলাব লাগে আৰু যেতিয়া কহিব লাৰ্জেষ্ট নাম্বাৰটো ওলাব লাগে বিগেষ্ট নাম্বাৰটো ওলাব লাগে তেতিয়া এচচিএফ টো ওলাব লাগে অৰ্থাৎ 6 8 আৰু 12 এই তিনিটাৰ এলসিএম ওলাব লাগে আৰু এলসিএম টো কিমান হৈ যাব 24 হৈ যাব এলসিএম ওকে সো আনসার হৈ যাব 24 আমাৰ 115 নম্বৰ কোৱেশ্চনটো এনেকুৱা আহিছিল কহিছে 3 অংকযুক্ত 8টাতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা আৰু 2 অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাৰ পাৰ্থক্য হৈছে এটা 3 অংকৰ 8টাতকৈ সৰু যে যুগ্ম স্বাভাৱিক সংখ্যা হেতু হৈ যাব 100 আৰু 2 অংকৰ 8টাতকৈ যে সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যা হেতু হৈ যাব 98 কাৰণ যুগ্ম কহিছে 98 হৈ যাব অৰ্থাৎ এই দুটাৰ পাৰ্থক্যটো হৈ যাব 2 অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন নম্বৰ বি আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে 116 ৰ পৰা 50 লৈকে যি কোৱেশ্চনছ হেতু আহিছিল ইংলিশ কোৱেশ্চনছ আৰু কোৱেশ্চন কেইটা এনেকুৱা আহিছিল কহিছে আইডেন্টিফাই দ্য এডভাৰ্ব ইন দ্য ফলোইং সেন্টেন্স সেন্টেন্সৰ ভিতৰত এডভাৰ্ব কোনটো হেতু ওলাব লাগে এডভাৰ্ব কাক কোৱা হয় যি শব্দটোৱে ভাৰ্বৰ গুণ দুখ হেবোৰ বুজায় হেতু হৈছে এডভাৰ্ব আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে ডিপ অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 117 হেতুত কৈছে চিপ শব্দটোৰ বিপৰীত শব্দটো কি হ'ব তাৰ শুদ্ধ উত্তৰটো হৈছে এক্সপেন্সিভ অপশ্যন সি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 18 হেতু কৈছে ফৰিয়াছ যি শব্দ হেতুৰ সিনোনিম শব্দ আনটা কি হ'ব তাৰ শুদ্ধ উত্তৰটো হৈছে এংৰি অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 109 হেতু কৈছে ইনকাৰেক্টলি স্পেলড ওয়ার্ড কোনটো হ'ব তাৰ শুদ্ধ উত্তৰ পারপেন্ডিকুলার অপশ্যন বি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনটো কৈছে গিভ ওয়ান ওয়ার্ড সাবস্টিটিউশন অৰ্থাৎ এক কথাত প্ৰকাশ কৰা কথা কৈছে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে পাইৰেট অপশ্যন বি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 121 হেতুত কৈছে হোৱাট ইজ মেন্ট বাই টু গেট দ্য গ্ৰীণ সিগনেল তাৰ শুদ্ধ উত্তৰটো হৈছে টু গেট পারমিশন অপশ্যন সি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 122 ফিল ইন দ্য ব্ল্যাঙ্ক লোকেশ ক্যান জাম্প ভেৰি আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে ভেৰি হাই হ'ব ওকে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 123 হেতুত কৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিশ তাৰ শুদ্ধ উত্তৰটো স্কুল অপশ্যন সি শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 24 হেতু হৈ যাব এনেকুৱা নাইদাৰ ৰমেশ নৰ পদ্মা নিউ দ্য ডিৰেকশনছ and now they are lost option D হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 125 হেতু কৈছে এপস্ট্ৰফি তলৰ কোনটো চিহ্ন এপস্ট্ৰফিটো হৈছে অপশ্যন সি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 26 হেতুত কৈছে এলিভেটেড যি শব্দ হেতুৰ আন এটা শব্দ কি হ'ব মানে সিমিলাৰ ওয়ার্ড কি হ'ব তাৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমোটেড অপশ্যন সি তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 127 হেতু কৈছে হোৱাট ইজ মেন্ট বাই টু ক্ৰিয়েট এ ৰাকাছ আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে মেক লাউড নয়েজ অপশ্যন এ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 128 কৈছে হুইচ অফ দ্য ফলোইং সেন্টেন্স ইজ কাৰেক্ট তলৰ কোনটো সেন্টেন্স কাৰেক্ট হয় তাৰ শুদ্ধ উত্তৰ সি ইজ নট কামিং টু দ্য ৱেডিং অপশ্যন ডি তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 129 হেতুত কৈছে চুজ দ্য কাৰেক্ট অপশ্যন উই ডেশ দ্য নেশ্যনেল এন্থেম এভৰি মৰ্নিং এট স্কুল তাৰ শুদ্ধ উত্তৰটো হৈছে কি কৰা হয় সিং কৰা হয় অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 130 হেতুত কৈছে হুইচ অফ দ্য ফলোইং প্ৰনাউন্স ৰেফাৰ টু মাইসেলফ বুলি প্ৰনাউন্স কোনটো ৰেফাৰ কৰে তাৰ শুদ্ধ উত্তৰ আই অপশ্যন সি তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 131 হেতুত কৈছে আইডেন্টিফাই দ্য ইনকাৰেক্টলি স্পেলড ওয়ার্ড তাৰে শুদ্ধ উত্তৰটো হৈছে মাউণ্টেইন অপশ্যন ডি তাৰ পাছৰ কোৱেশ্চনছ আইডেন্টিফাই দ্য কাৰেক্টলি স্পেলড ওয়ার্ড কোনটো হয় তাৰে শুদ্ধ উত্তৰ মনগ্ৰেল অপশ্যন এ তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 133 হেতু কৈছে আইডেন্টিফাই দ্য প্ৰিপজিশ্যন অফ দ্য ফলোইং সেন্টেন্স সেন্টেন্সৰ পৰা প্ৰিপজিশ্যনটো বাছি ওলাব লাগে কৈছে তাৰ শুদ্ধ উত্তৰটো হৈছে আন্ডাৰটো হৈছে এইখন টাইপ প্ৰিপজিশ্যন ওকে আৰু তাৰ পাছৰ কোৱেশ্চনছ নাম্বাৰ 134 হেতু কৈছে আইডেন্টিফাই দ্য ইনকাৰেক্ট সেট তাৰ শুদ্ধ উত্তৰটো হৈছে পুৱাৰ পৰেষ্ট
poorer অপশ্যন বি হৈছে শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 135 আইডেন্টিফাই দ্য ভাৰ্ব অফ দ্য ফলোইং সেন্টেন্স ভাৰ্ব কোনটো হয় ৰেন হয় ভাৰ্ব একেবাৰে সহজ কুৱেশ্যন অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 136 হেতুত কি কৈছে চাই ল'ব হেতুত কৈছে হুইচ ৱৰ্ড অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ প্ৰনাউন প্ৰনাউন কাক কোৱা হয় নাউনৰ বিপৰীত যিটো ব্যৱহৃত হয় নাউনৰ পৰিৱৰ্তে সেইটো হৈছে প্ৰনাউন অৰ্থাৎ দে হৈ যাব এইখন ঠাইত প্ৰনাউন তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 137 হেতুত কৈছে হোৱাট উড বি দ্য এণ্টনম অফ ফ্ৰেণ্ড ফ্ৰেণ্ডৰ এণ্টনম হৈছে ফ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 138 ফ্ৰম দ্য লিষ্ট বিল' আইডেন্টিফাই দ্য চিনোনম অফ লেমেণ্ট আৰু লেমেণ্টৰ যি চিনোনম অৰ্থাৎ সমাৰ্থক আন এটা শব্দ সেইটো হৈছে মৰ্ণ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 139 হেতুত কৈছে হুইচ ৱৰ্ড ইজ ইনডাইৰেক্টলি স্পেল্ড তাৰে শুদ্ধ উত্তৰটো হৈছে ভাৰ্বেলি অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 140 হেতুত কৈছে গিভ ওৱান ৱৰ্ড অৰ্থাৎ এক কথাত প্ৰকাশ কৰা কথা কৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে বায়োগ্ৰাফি অপশ্যন বি আৰু তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 141 হেতুত কৈছে হোৱাট ডাজ ইন এ নাটছেল মিন তাৰে শুদ্ধ উত্তৰটো হৈছে এক্সপ্ৰেছড ইন শ্বৰ্ট অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 142 ফিল ইন দ্য ব্লেংক এনেকুৱা কুৱেশ্যন আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে ফাৰ্ষ্টৰ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 143 হেতুত কৈছে আইডেন্টিফাই দ্য কালেক্টিভ নাউন অফ ফৰ ডগছ তাৰে শুদ্ধ উত্তৰটো হৈছে পেক অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 144 হেতুত কৈছে হাইপেন কোনটো তলৰ আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তাৰ পাছৰ কুৱেশ্যন সৰজ শব্দ তাৰে অপজিট ৱৰ্ডটো কি হয় জয় হয় তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 146 হেতুত কৈছে হুইচ অফ দ্য ফলোইং মিনছ টু গেট ৰিড অফ এ প্ৰব্লেম তাৰে শুদ্ধ উত্তৰটো হৈছে টু গেট দ্য মাংকি অফ ওৱানছ বেক অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 147 হেতুত কৈছে আইডেন্টিফাই দ্য গ্ৰামাটিকেলি ইনকাৰেক্ট সেন্টেন্স তাৰে শুদ্ধ উত্তৰটো হৈছে আই ৱান্ট টু গ হোম নাও অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 148 চুজ দ্য কাৰেক্ট অপশ্যন ইজ ইয়ৰ ব্ৰাদাৰ ডেছ টু দি জিম তাৰে শুদ্ধ উত্তৰটো হৈছে গোয়িং অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 149 আৰু সেইটোৰ কৈছে হুইচ প্ৰনাউন ইজ ইউজড ফৰ নন লিভিং থিং তাৰে শুদ্ধ উত্তৰটো হৈছে ইট অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 150 আইডেন্টিফাই দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি